নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 18 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক মৃত্যুৰ ভাবুকি। এটা ডাঙৰ খবৰ এই মুহূৰ্তত এনকাউন্টাৰ কৰা হ'ব কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক এনকাউন্টাৰৰ ভাবুকি দিয়া হৈছে। হত্যা কৰা হ'ব কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক। এটা বিগ ব্ৰেকিং নিউজ। সাংসদ গৰাকীক ৰকিবুল হুছেইনক মুকলিকৈ ভাবুকি দিছে দুৰ্বৃত্তই। খুদাখুলি প্ৰথম খণ্ড গাঁৱৰ আনচাৰ আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। ইপিনে আনচাৰ দুষ্ট চক্ৰই ফেক একাউণ্ট খুলি এনে কাম কৰিছে আৰু মুখ ফচাইছে। ইতিমধ্যে আনচাৰ আলীয়ে এনে অভিযোগ উত্থাপন কৰিছে। আনচাৰ আলীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৰকিবুল হুছেইনে। সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তীটো হৈছে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰাক লৈ আজি গৰজি উঠিছে এবাৰ অখিল গগৈ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মহবুবুল হকক গ্ৰেপ্তাৰক লৈ গৰজি উঠিছে আজি বিধায়ক অখিল গগৈ। ভেৰুনীয়া গুণ্ডাত পৰিণত হৈছে অসম আৰক্ষী। বিজেপিৰ ব্যক্তিগত বাহিনীত পৰিণত হৈছে অসম আৰক্ষীয়ে মন্তব্য কৰিছে অখিল গগৈয়ে। মহবুবুল হকক গ্ৰেপ্তাৰ কৰাক লৈ মুখ খুলিছে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম আৰক্ষীয়ে পাহৰিছে আইন সংবিধান। প্ৰতিশোধ ল'বলৈ জেললৈ পঠিওৱা হৈছে মহবুবুল হকক। হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবলৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহবুবুল হকক। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মহবুবুল হকক গ্ৰেপ্তাৰক লৈ গৰজি উঠিছে এইবাৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কয় যে ভেৰুনীয়া গুণ্ডাত পৰিণত হৈছে এইবাৰ অসম আৰক্ষী। পৰৱৰ্তী খবৰটো হৈছে সাংসদ ৰকিবুল হুছেইনক ফেচবুকত প্ৰাণে মৰাৰ প্ৰাণ নাশ কৰাৰ ভাবুকি দিয়া আনচাৰ আলীয়ে এইবাৰ মুখ খুলিছে কেমেৰাৰ সন্মুখত। আনচাৰ আলীয়ে কৈছে যে কোনো দুষ্ট চক্ৰই ফেক একাউণ্ট খুলি 2024 ডিচেম্বৰতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিছিল। সেই একেটা একাউণ্টৰ পৰা এইবাৰ সাংসদ ৰকিবুল হুছেইনক ভাবুকি দিয়া হৈছে। কোনে এই কাম কৰিছে তদন্ত কৰক। গোলকগঞ্জৰ হালাকুৰা আৰক্ষী চকীত তদন্তৰ দাবীত এজাহাৰ দাখিল কৰিছে আনচাৰ আলীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে মুছলমানৰ সম্পত্তিৰ সুৰক্ষা একেলগে। মুছলমানৰ সম্পত্তিৰ সুৰক্ষাত এইবাৰ একেলগে নামিছে গৌৰৱ গগৈ লগতে আছাদুদ্দিন ওৱেইচি। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। মুছলমানৰ ন্যায় বিচাৰি এবাৰ একেলগে যুঁজত নামিছে আছাদুদ্দিন ওৱেইচি লগতে সাংসদ গৌৰৱ গগৈ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গৌৰৱ গগৈৰ তীব্ৰ প্ৰতিবাদ। হাজাৰ হাজাৰ মুছলমান প্ৰতিবাদকাৰীৰ মাজত গৌৰৱ গগৈ আৰু আছাদুদ্দিন ওৱেইচি। ভাতৃত্ববোধৰ আদৰ্শৰে চলিব দেশ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন ধৰ্মক সন্মান কৰিব লাগে বুলি সকলো ধৰ্মই শিকাইছে। মুছলমানৰ সমৰ্থন নিবিচৰাকৈ আইন আনিব বিচাৰিছে বিজেপি চৰকাৰে। দিল্লীত মুছলমানৰ প্ৰতিবাদক অংশ লৈ গৰজি উঠিছে এইবাৰ আছাদুদ্দিন ওৱেইচি। মুছলমান জনতাই কেতিয়াও ক্ষমা নকৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক। আপোনালোকৰ বাবেই মুছলমান বিৰোধী বিধেয়কখন আইনত পৰিণত হ'ব। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৱে। মন্দিৰৰ সমিতিত যদি মুছলমানসকল সদস্য হ'ব নোৱাৰে তেনেহ'লে ৱাকফ বোৰ্ডত কিয় থাকিব অমুছলমান লোক? এই প্ৰশ্ন উত্থাপন কৰা হৈছে। হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে এইখন বিজেপি চৰকাৰে। মুছলমানৰ পৰা মছজিদ কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰে। মুছলমানৰ ন্যায় বিচাৰি এইদৰে আছাদুদ্দিন ওৱেইচিৰ লগত গৌৰৱ গগৈ এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। ৱাকফ সংশোধনী বিধেয়ক কোনো পধ্যেই মানি লোৱা নহ'ব তাৰ বিৰোধিতাৰে এইবাৰ নামিছে আছাদুদ্দিন ওৱেইচি আৰু সাংসদ গৌৰৱ গগৈ। আজিৰ সন্ধিয়াৰ আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে এইবাৰ 30 মাৰ্চৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ ঘোষণা যদি নহয় তেন্তে 48 ঘণ্টাৰ ভিতৰতে ন্যায়ালয়ৰ কাষ চাপিব কংগ্ৰেছ। এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ মুখ খুলিছে ভূপেন বৰাই। 30 মাৰ্চৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন ঘোষণা নকৰে। যদি ঘোষণা নকৰে তেন্তে 48 ঘণ্টাৰ ভিতৰতে ন্যায়ালয়ৰ কাষ চাপিব কংগ্ৰেছ।
অসমৰ গ্ৰাম্য বিকাশৰ বাবে অহা পইচা এনেই পৰি আছে প্ৰায় 1100 কোটি টকা আছে এনেই পৰি আছে যেটো আমি কেতিয়াও মানি লব নোৱাৰো অমিত শাহে গামুচা নুলুৱা খণ্ডবত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই মুখ্যমন্ত্ৰী দিয়া গামুচা নুলুৱাটো জাতিটোৰ প্ৰতি দায়বদ্ধতা নথকা বুজাই অমিত শাহে অতি শীঘ্ৰেই ক্ষমা খুজিব লাগিব এই মন্তব্য কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই পৰৱৰ্তী খবৰটো হৈছে বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণা বহুত হল আৰু সহ্য কৰা নহব 2014 চনৰ পৰা বিজেপি চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি ভোট বিচাৰি আহে আৰু শেষত পাহৰি যায় স্বায়ত্ত শাসন আৰু জনজাতিকৰণৰ দাবীত শিৱসাগৰত টাইপাই এবাৰ গণহুংকাৰ দিছে শতাধিক টাইপা কৰ্মীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে শিৱসাগৰৰ ৰাজপথ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা হৈছে বৰ্তাল বজাই এবাৰ ৰাজপথত চৰকাৰৰ বিৰুদ্ধে ধ্বনি টাইপা কৰ্মীৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অগ্ৰসৰ হোৱা প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে এই দৃশ্য দেখিলে আপুনি অনুমান কৰিব পাৰিব এইদৰে বাধা প্ৰদান কৰা হৈছে আৰু এইদৰেই টাইপাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আন এটা ব্ৰেকিং নিউজ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চৰকাৰক 3 মাহৰ সময় বান্ধি দিছে এইবাৰ সুপ্ৰিম কোৰ্টে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চৰকাৰক 3 মাহৰ সময়সীমা বান্ধি দিয়া হৈছে সুপ্ৰিম কোৰ্টে বান্ধি দিছে চৰকাৰক ডেডলাইন বান্ধি দিছে উচ্চতম ন্যায়ালয়ে এটা ব্ৰেকিং নিউজ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উচ্চতম কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চৰকাৰে কি ব্যৱস্থা হাতত লৈছে তাৰ উত্তৰ দিব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চৰকাৰক জবাবদিহি কৰিছে উচ্চতম ন্যায়ালয়ে অহা 3 মাহৰ ভিতৰতে সকলো উত্তৰ দিব লাগিব চৰকাৰে CJI সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জয় কুমাৰ জয়মাল্য বাক্সিৰ বিচাৰপীঠৰ নিৰ্দেশনা চৰকাৰক সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চৰকাৰক 3 মাহৰ সময়সীমা দিছে সুপ্ৰিম কোৰ্টে আন এটা ডাঙৰ খবৰ হৈছে ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আৰু তাৰ পিছতে পৃথিৱীত অৱতৰণ কৰিব সুনিতা উইলিয়ামছ আৰু উইলমুৰে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো অপেক্ষাৰ অন্ত পৰিব 9 মাহৰ অন্তত পৃথিৱীলৈ উভতি আহি আছে সুনিতা উইলিয়ামছ আৰু বুছ উইলমুৰ মাত্ৰ কেইটামান ঘণ্টা বাকি খন্তেক সময়ৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনৰ পৰা আৰম্ভ হ'ব যাত্ৰা প্ৰেছাৰ সুট পৰিধান কৰাৰ লগে লগে আৰম্ভ হৈছে মহাকাশৰ উভতনি প্ৰক্ৰিয়া বন্ধ কৰা হৈছে সুনিতা আৰু উইলমুৰক কঢ়িয়াই অনা মহাকাশযানৰ দুৱাৰ 10:35 ISSৰ পৰা পৃথক হ'ব ড্ৰেগন কেপচুল যানখনে ঘণ্টাত 27,000 কিলোমিটাৰ বেগত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব যাত্ৰা আৰম্ভ কৰাৰ 17 ঘণ্টাৰ পিছত পৃথিৱীত উপস্থিত হ'ব যানখন 19 মাৰ্চ মনত ৰাখিব 19 মাৰ্চৰ পুৱতি নিশা 3:27 ফ্লৰিডাৰ উপকূলত অৱতৰণ কৰিব যানখনে বতৰৰ বাবে উভতি অহাৰ সময়সূচী সলনি হ'ব পাৰে লেণ্ডিঙৰ পূৰ্বেই 18,000 ফুট উচ্চতাত দুটা ড্ৰগ পেৰাচুট খোলা হ'ব আৰু 6,000 ফুট উচ্চতাত 4টা পেৰাচুট খোলা হ'ব পেৰাচুট খোলাৰ পাছতেই মহাকাশ যানখনৰ গতি ঘণ্টাত 24 কিলোমিটাৰলৈ হ্ৰাস হ'ব পানীত লেণ্ডিঙৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে জাহাজ উদ্ধাৰকাৰী দলটোৱে যানখন নমাৰ লগে লগেই উদ্ধাৰ কৰিব মহাকাশচাৰীসকলক আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি আৰু তাৰ পিছতে 9 মাহৰ অপেক্ষাৰ অন্ত পৰিব আৰু পৃথিৱীত আহি অৱতৰণ কৰিব মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমুৰে আন এটা ডাঙৰ খবৰ হৈছে আপুনি যদি চুলিৰ ঔষধ কৰে বা আপুনি যদি টপা হয় বা কাৰণে আপুনি যদি তেল ব্যৱহাৰ কৰিছে তেন্তে আজিৰ পৰা আপুনি সাৱধান হোক জনাই আছো এটা ডাঙৰ খবৰ চুলি গজোৱা তেল খানি এবাৰ
দৃষ্টিশক্তি হেৰুৱাইছে কেইবাগৰাকী লোকে এটা ডাঙৰ খবৰ এই মুহূৰ্তত নিজাববীয়াকৈ আপুনি কোনো ধৰণৰ তেল আপুনি ব্যৱহাৰ নকৰিব বা আপুনি অত্যাধুনিকভাৱে কোনো নিজাববীয়াকৈ কোনো ধৰণৰ তেল ব্যৱহাৰ নকৰিব আপুনি চিকিৎসকৰ পৰামৰ্শ লৈ আপুনি টপা মূৰত আপুনি চুলি গজাবৰ কাৰণে ব্যৱহাৰ কৰক ঔষধ চুলি গজোৱা তেল খানি হেৰুৱাইছে দৃষ্টিশক্তি টপা মানুহৰ বাবে আয়োজন কৰা হৈছিল এক বিশেষ চিকিৎসা শিবিৰ আৰু তাৰ পিছতে সেই চিকিৎসা শিবিৰখনত চিকিৎসা কৰি অৰ্থাৎ মূৰত তেল দি পেলাই দৃষ্টিশক্তি হেৰুৱাইছে চমৎকাৰী ঔষধৰ দ্বাৰা চুলি খৰা বন্ধ কৰাৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে চমৎকাৰী তেল লগোৱাৰ পাছতে আৰম্ভ হৈছে চকুত জলৰ পূৰণ আৰু 65 গৰাকীৰো অধিক ব্যক্তি ভৰ্তি কৰোৱা হৈছে ইতিমধ্যে হস্পিটালত গতিকে আপুনি নিজাববীয়াকৈ কোনো ধৰণৰ চুলিত অত্যাধুনিক কোনো আজব তেল বা আপুনি নজনাকৈ কোনো ধৰণৰ ঔষধ মেডিচিন আপুনি চুলি গজাবৰ কাৰণে আপুনি ব্যৱহাৰ নকৰিব পঞ্জাবৰ সংগ্ৰুৰত আয়োজন কৰা হৈছিল এই চিকিৎসা শিবিৰখনত আৰু তাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে মাত্ৰ কেইদিনমানৰ ভিতৰতে টপা মূৰত চুলি গজোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু ইয়াৰে এজন ব্যক্তিয়ে হস্পিটালতে হেৰুৱাইছে দৃষ্টিশক্তি এজনে মুঠতে সম্পূৰ্ণৰূপে দৃষ্টিশক্তি হেৰুৱাইছে মিৰাটত অনুৰূপ ঘটনা সংঘটিত হৈছিল পঞ্জাবৰ সংগ্ৰুৰৰ কালী মন্দিৰত চুলি গজোৱা শিবিৰত আয়োজন কৰা হৈছিল আৰু তাৰ পিছতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আন এটা ডাঙৰ খবৰ হৈছে আপোনাৰ অঞ্চলতো ভূমিকম্প অনুভূত হৈছে না নাই আমাৰ কমেন্টত জনাব কিয়নো ভূমিকম্পৰ পাছতে ভয়ংকৰ ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে খহি পৰিছে এখনৰ পিছত আন এখন পাহাৰ ভূমিকম্পৰ পাছতে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে 4.1 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে ভয়ংকৰ পৰিস্থিতি খহিছে এখনৰ পিছত আন এখন পাহাৰ ডাঙৰ খবৰ অসম ত্ৰিপুৰা সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত ব্যৱস্থা ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ গাড়ী ভূমিকম্পৰ পিছতে ভয়ংকৰ ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰটো হৈছে এবাৰ সভ্য সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড সংঘটিত কৰিছে এখন মছজিদৰ ইমামে ৰোজা এৰি কিশোৰীৰ লগত যৌন নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত কৰিছে এখন মছজিদৰ এই গৰাকী লম্পট ইমামে ৰোজা এৰি কিশোৰীৰে কুকাণ্ড মছজিদৰ ইমামৰ পবিত্ৰ ৰমজান মাহতেই মুছলমানৰ নাক কাণ কাটিছে ইমাম ইয়াহিয়া আহমেদে এটা ঘৃণনীয় খবৰ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হৈছে ইমাম মোৰাদাৰৰ দেৱস্থানত সংঘটিত হৈছে নিৰ্যাতনৰ ঘটনা নিৰ্যাতন চলোৱা ইমামক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ইমামৰ বিৰুদ্ধে ৰুজু হৈছে দুটাকৈ জামিনবিহীন গোচৰ আৰু জেলৰ পৰা যাতে ওলাই খাৰিব নোৱাৰে আৰক্ষীক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে আমচুৱে ৰোজা এৰি কিশোৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে এই গৰাকী লম্পট মছজিদৰ ইমাম ইয়াহিয়াই